অষ্টম বেতন আয়োগৰ ধাৰাবাহিক বাতৰি ইতিমধ্যে আহি আছে আৰু প্ৰত্যেকটো খবৰৰ যিহেতু আমি আপডেটছবিলাক দিবলৈ চেষ্টা কৰোঁ, সেইকাৰণেই অষ্টম বেতন আয়োগৰ আন এটা খবৰ আমি আপোনালোকৰ ওচৰত দিবলৈ বিচাৰিছোঁ। অষ্টম বেতন আয়োগৰ ফলত গোটেইখিনি এমপ্লয়ী, অসম চৰকাৰৰ যিখিনি এমপ্লয়ী থাকে, কৰ্মচাৰী আৰু যিখিনি পেঞ্চনাৰ্ছ থাকে আৰু যিখিনি ফেমিলি পেঞ্চনাৰ থাকে, সকলো উপকৃত হ'ব। আৰু বৰ্তমান এটা কুৱেশ্যন আহিছিলে, যিহেতু যোৱাকালি কেন্দ্ৰীয় চৰকাৰত অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেঞ্চেছখিনি যিহেতু এপ্ৰুভ কৰা হৈছিলে, আৰু সেইকাৰণে এটা কুৱেশ্যন মনত আছিলে আমাৰ কৰ্মচাৰী পেঞ্চনাৰ্ছখিনিৰ যে অসমত এইটো ইমপ্লিমেণ্ট কেতিয়া হ'ব বা অসমত কেতিয়ালৈকে ইয়াৰে সুখবৰ আহিব, সেই কথাটো বহুতখিনি কুৱেশ্যন আহিছিলে। আৰু সেই গতিকে ইয়াতে আজি আমি একদম শেহতীয়া আপডেট লাভ কৰিছোঁ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ এটা সৰু অনুৰোধ থাকিলে, যদি চেনেল প্ৰথমবাৰৰ পৰা আহিছে এই চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে। ৰেগুলাৰ আপডেট আমি যিহেতু দিবলৈ চেষ্টা কৰোঁ। আহক আমি খবৰটোলৈ আগবাঢ়িছোঁ। আজি দুটা খবৰ আমি দিবলৈ চেষ্টা কৰিম। প্ৰথম খবৰটো চাওক, ইয়াতে দেখিছে, শীঘ্ৰেই অসমত গঠন কৰা হ'ব দৰমহা আয়োগ, মুখ্যমন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰৰ সমাহাৰত যাতে ৰাজ্যিক কৰ্মচাৰীয়ে দৰমহা পায় তাৰ বাবে গঠন কৰা হ'ব আয়োগ। কেন্দ্ৰৰ ঘোষণাৰ দিনাৰ পৰাই যাতে ৰাজ্যিক কৰ্মচাৰীয়ে সুবিধা পায় তাৰ বাবে গ্ৰহণ কৰা হ'ব ব্যৱস্থা। কিবা পৰামৰ্শ থাকিলে কৰ্মচাৰী সংগঠনসমূহক 15 দিনৰ ভিতৰত জনাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। তো দেখিলে আপোনালোকে এটা বহুত ডাঙৰ খবৰে ওলাই আহিছে। মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কৈছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে, যে কৈছে তেওঁ শীঘ্ৰেই অসমতো গঠন কৰা হ'ব দৰমহা আয়োগ। যিহেতু কেন্দ্ৰীয় চৰকাৰত কৰা হৈছে, অসমতো কৰা হ'ব, ষ্টেটত। আৰু এটা কথা আপোনালোকে জানে, আমি আগতেও কৈছিলোঁ যে কেন্দ্ৰত যিখিনি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰত, সেই একেখিনিকেই আমাৰ অসম চৰকাৰতো কৰে। তো সেইকাৰণেই তাত যি খবৰবিলাক ওলায় সেইখিনি ডিৰেক্টলি ইণ্টাৰ ৰিলেটেড হয় আমাৰ অসম চৰকাৰৰ লগত। তো দেখিছে আপোনালোকে ইয়াতে অসম ৰাজ্যিক কৰ্মচাৰী তেওঁলোকেও বা পেঞ্চনাৰসকলেও উপকৃত হ'ব। আৰু লগতে ইয়াতে কৈছে যে কিবা পৰামৰ্শ থাকিলে, যিহেতু পৰামৰ্শ বিচাৰে, আৰু সেই পৰামৰ্শবিলাক 15 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে কৰ্মচাৰী সংগঠনসমূহক। যিখিনি কৰ্মচাৰী সংগঠন থাকে তেওঁলোকৰ যিখিনি আপত্তি থাকে বা দাবী থাকে বা কিবা যদি পৰামৰ্শ থাকে তেওঁলোকে দিব পাৰিব উইদিন 15 ডেইজ, 15 দিনৰ ভিতৰত। সেই কথাখিনি ইয়াতে কৈছে। তো এইটো ক'ব গ'লে অভাৰঅল এটা বহুতেই ভাল খবৰ। কিন্তু ইমপ্লিমেণ্ট হ'ব 1 জানুৱাৰী 2026, কিন্তু ই ৰূপায়ণ হওঁতে কিন্তু দেৰি হ'ব, কাৰণ যিহেতু 18 মাহ সময় লাগে। সেই বিষয়টো আমি ভিডিঅ' প্ৰস্তুত কৰিম, কিন্তু পিছত কৰিম। আজি আমি এইখিনি আপডেট দি লওঁ। নেক্সট খবৰটোলৈ আহিছোঁ। আজিৰ ভিডিঅ'ৰ দ্বিতীয় খবৰটোলৈ আহিছোঁ, আৰু দ্বিতীয় খবৰটো আপোনালোকে স্ক্ৰীণত ইয়াতে দেখিছে। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ সুখবৰ, কৰ্মচাৰীয়ে লাভ কৰিব চিকিৎসাৰ বিশেষ সুবিধা। ৰাজ্যিক কৰ্মচাৰীলৈ চিকিৎসাত কেছলেছৰ সুবিধা। নিৰ্বাচিত চিকিৎসালয়ত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা। তো আপোনালোকে জানে যিটো MMLSAY, যিটো আঁচনিৰ জৰিয়তে আমাৰ কৰ্মচাৰীসকলক সামৰি লৈছে তেওঁলোকৰ জীৱন চিকিৎসাক লৈ পেলাই, আৰু সেই ক্ষেত্ৰত ইয়াতে কেছলেছৰ সুবিধা কৰা হৈছে। আৰু নিৰ্বাচিত যিখিনি চিকিৎসালয় থাকিব সেই চিকিৎসালয়খিনিতহে তেওঁলোকে এই চিকিৎসাৰ বিনামূলীয়া কেছলেছ সুবিধা লাভ কৰিবলৈ পাৰিব। তো এইটো এটা অভাৰঅল ভাল খবৰ কৰ্মচাৰীসকলৰ কাৰণে। তো আজিৰ ভিডিঅ'ত এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।